প্ৰথমবাৰৰ কাৰণে আহিছে নেকি মানাহ আগতে ৰাষ্ট্ৰীয় আহিছোঁ আজি জীপ চাফাৰী কৰিব আগতো কৰিছিলোঁ আৰু এবাৰ কৰিম আপোনালোকে আহক এবাৰ চাই যাওক সেইটোৱে এডভেঞ্চাৰ ফিল হ'ব ভাল লাগিব বহুত বস্তু দেখাৰ আছে আহি কেনে আপোনালোকে দেখি যাব পাৰে সেইটোৱে একচুৱেলি এক্সপেক্টেশ্যন আমাৰ আছিলে পৰ্যটকৰ ভিৰ আমি আচলতে সক্ষমেই নাছিলোঁ 12টাৰ পৰা 2টাৰ মাজত মানে গাড়ীৰ যথেষ্ট অভাৱ আছিল আৰু টোটেল আজিৰ যদি কম 350 ট্ৰিপ জীপ চাফাৰী আজিৰ দিনত হ'ল আৰু আশা কৰোঁ যদি এনেকুৱা দিন আৰু প্ৰতিটো মাহতে হয় আমাৰ যিখিনি পৰ্যটকৰ লগত জড়িত থকা ব্যক্তি সেইসকলকে ইকনমিকেলি অলপমান মানে ভাল ফল পাব আশা কৰোঁ আগন্তুক দিনত এনেকুৱা দেখা পাম চাইটিঙৰ ক্ষেত্ৰত মানাছত যোৱা বছৰৰ তুলনাত যথেষ্ট ভাল ৰয়েল বেংগল টাইগাৰ প্ৰায় সপ্তাহত 2-3বাৰ চাইটিং হৈছে তাৰপিছত মাৰ্বল কেট চাইটিং হৈছে লিপাৰ্ড কেট চাইটিং হৈছে আৰু ৰিচেণ্ট আজি 3-4 দিন আগত মানে ক্লাউডেড লিপাৰ্ড যিটো খুবেই ৰেয়াৰ আৰু যিখিনি মানে ৱাইল্ড লাইফ ফটোগ্ৰাফী থাকে মানে যথেষ্ট আকৰ্ষণ মানে 10 দিন 15 দিন থকাৰ কাৰণে এভৰিটো সেই মবাইলছটোও আজি 3-4 দিন চাইটিং হৈছে চৰাইৰ ক্ষেত্ৰততো মানাছ আমাৰ অসমৰ ভিতৰত এটা এনেও ৰেচিডেঞ্চিয়েল বাৰ্ডছৰ ক্ষেত্ৰত মানাছ এটা বিখ্যাত এৰিয়া আৰু বাৰ্ডিং ফটোগ্ৰাফীৰ কাৰণে খুবেই ভাল এৰিয়া গোটেইখিনি চাইটিং হৈছে আমাৰ যিটো মষ্ট ইণ্ডেঞ্জাৰ চৰাইৰ ভিতৰত বেংগল ফ্লৰিকেন সেইটো এতিয়া চাইটিং হোৱা আৰম্ভ হৈছে আৰু আপটো এপ্ৰিললৈকে বেংগল ফ্লৰিকেন যিবিলাকে চাব বিচাৰে পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে যথেষ্ট আৰু এই বছৰ বিদেশী পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি দিছে গম পাইছে ছ'চিয়েল মিডিয়াত আৰু আশা কৰোঁ এনেকৈ যদি মানে ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া ছ'চিয়েল মিডিয়া যিখিনি কাম কৰি জড়িত ব্যক্তি কাম কৰি আছে আগন্তুক দিনত আমি মানাসক কাজিৰঙাৰ লেভেলত আগবাঢ়িব আজি জীপ চাফাৰী কৰিব আগতো কৰিছিলোঁ আৰু এবাৰ কৰিম ভূটান যাব নেকি চাওঁ যদি সময় হয় তেনেহ'লে যাম